মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছো ডিটাৰমিনাৰ্ছ। ডিটাৰমিনাৰ্ছত বহুতো ভাগ আছে। ডিটাৰমিনাৰ্ছ বহুতকেইটা ডিটাৰমিনাৰ্ছ বুলি কোৱা হয়, বহুতকেইটা আছে। তো আজি আমি তাৰে ভিতৰৰ পৰা ফিউটো শিকিম, ফিউৰ ব্যৱহাৰ শিকিম। সম্পূৰ্ণভাৱে ফিউ কেনেকৈ ইউজ কৰা হয়, ফিউ কি হয়, কেনেদৰে ইউজ কৰা হয়, সম্পূৰ্ণকে আমি শিকিম। তো তোমালোকে ধুনীয়াকে ভিডিঅ'টো শেষলৈকে চাই থাকা, ঠিক আছে? তো চোৱা, ওপৰত ডিটাৰমিনাৰ্ছ বুলি লিখি লৈছো। তো তাৰে ভিতৰত আমি আজি কি শিকিম? ফিউৰ বিষয়ে শিকিম, ঠিক আছে? তো প্ৰথমতে আমি জানিম ফিউ বুলিলে কি বুজো আমি, ফিউ মানে কি হয়, কেনেকে ইউজ হয়। চোৱা, 1 নম্বৰ কুৱেশ্যন মই লিখি লৈছো, ফিউ বুলিলে কি বুজা? ফিউ বুলিলে কি বুজা? তো চোৱা, ফিউ মানে কি হয়? ফিউয়ে সংখ্যা বুজায়। ফিউয়ে কি বুজায়? সংখ্যা বুজায়। ফিউ মানে আমি সংখ্যাৰ ক্ষেত্ৰতহে ইউজ কৰিব পাৰিম, যিটো গণিব পাৰি মানে। ফিউ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কাউণ্টেবল মানে যিবিলাক গণিব পাৰি, নাউন মানে যিকোনো বস্তুৰ নাম হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে। তো ফিউয়ে কি বুজায়? সংখ্যা বুজায়। আৰু ফিউ ক'ত ব্যৱহাৰ কৰিম? কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰিম। কাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে অকল ফিউটো ব্যৱহাৰ কৰিব পাৰি, ঠিক আছে? তো এটা এক্সাম্পল চাওঁ, যেনে আই হেভ ফিউ ফ্ৰেণ্ডছ। এতিয়া চোৱা, ফ্ৰেণ্ডছ যিটো নাউন আছে, এইটো আমি গণিব পাৰি। এইটো প্লুৰেল হয়, এছ লগোৱা আছে, সেইকাৰণে প্লুৰেল হৈ গ'ল। তো ঠিক আছে, ফিউটো আমি কি কয়, ফ্ৰেণ্ডছটো আমি গণিব পাৰি। কেইজন বন্ধু, এজন, দুজন, তিনিজন, এইবিলাক আমি গণিব পাৰি। আই হেভ ফিউ ফ্ৰেণ্ডছ মানে মোৰ কেইটামান বন্ধু আছে, মানে কেইটামান বহুত কম। ফিউ মানে বহুত কম বুজায়। তো এতিয়া আমি সেইটো লৈ নাচাওঁ, পিছত চাম। আই হেভ ফিউ ফ্ৰেণ্ডছ মানে মোৰ কেইটামান বন্ধু আছে, কেইজনমান বন্ধু আছে। তো ঠিক আছে, ইয়াৰ পিছত আমি 2 নম্বৰ কুৱেশ্যনত শিকিম ফিউ কেই প্ৰকাৰ আৰু কি কি। এতিয়া ফিউৰ আকৌ টাইপছো আছে, প্ৰকাৰো আছে। তো ফিউ কেই প্ৰকাৰ আৰু কি কি? তো চোৱা, ফিউ 3 প্ৰকাৰৰ। ফিউ কেই প্ৰকাৰ হয়? 3 প্ৰকাৰ। যেনে ফিউ 3 প্ৰকাৰৰ ভিতৰত প্ৰথমটো প্ৰকাৰৰ ভিতৰত আহে ফিউ, যিটোৱে নেকি প্ৰায় নোহোৱা বা নথকা বুজায়। মানে নায়েই, নায়েই মানে নথকা বুজায়, প্ৰায় নাই। আছে মানে এশৰ ভিতৰত 2-এটা, তেনেকুৱা নাই বুলিয়ে ক'ব পাৰি। প্ৰায় নায়েই বুলি ক'ব পাৰি, প্ৰায় নোহোৱা বা নথকা বুজায়, ঠিক আছে? এতিয়া বি নম্বৰত চোৱা, 2 নম্বৰত আছে এ ফিউ। এ ফিউ মানে কেইটামান থকা বুজায়। কেইটামান আছে, বেছি নাই। কেইটামান আছে, ধৰি লোৱা 4-5টা, 10টা, তেনেকুৱা কেইটামান আছে আৰু। তাৰপিছত দা ফিউ, নাম্বাৰ 3ত আছে দা ফিউ। দা ফিউ মানে যিকেইটা আছে তাৰে গোটেই কেইটা বুজায়। ধৰি লোৱা মোৰ 10জন বন্ধু আছে। তো 10জনক যদি আমি বুজাব বিচাৰিছো, ক'ব বিচাৰো, 10জনক লৈ ক'ব বিচাৰিছো, তেতিয়া দা ফিউ ইউজ হয়। মানে যিকেইটা মোৰ বন্ধু আছে, যদি গোটেই কেইটাক বুজাওঁ, তেতিয়া দা ফিউটো ইউজ হ'ব। এতিয়া এক্সাম্পল, কুৱেশ্যন নম্বৰ 3, ফিউ, এ ফিউ, দা ফিউৰ ব্যৱহাৰ লিখা। কেনেকে ব্যৱহাৰ কৰিম? তাতো অলপ বুজিছো, এতিয়া কেনেদৰে ব্যৱহাৰ কৰিম সেইটো জানিলে আমাৰ ক্লিয়াৰ হৈ যাব। তো চোৱা, প্ৰথমত ফিউ, এ ফিউ, দা ফিউ এনেকে ব্যৱহাৰ কৰিম আমি। তেতিয়া সহজ হ'ব। আই হেভ ফিউ ফ'ছ। আই হেভ ফিউ ফ'ছ। চোৱা, লিখি দিছো, মোৰ শত্ৰু নাই বুলি ক'ব পাৰি। ফিউ মানে তোমালোকক কৈছোৱে, মানে প্ৰায় নায়েই। থাকিলেও মানে 100টাৰ ভিতৰত যদি 2-এটা, এনেকুৱা। মানে ফ'ছ মানে হ'ল শত্ৰু, ফো মানে শত্ৰু। আই হেভ ফিউ ফ'ছ মানে মোৰ শত্ৰু নাই বুলিয়ে ক'ব পাৰি। ইমান কম নাই বুলিয়ে ক'ব পাৰি, সেইটো আৰু। তাৰপিছত 2 নম্বৰত চোৱা,
I have few marbles. I have few marbles. মানে মোৰ তাত কেইটামান মাৰ্বল আছে। কেইটামান এ ফিউ কেতিয়া হ'ব যেতিয়া কেইটামানক বুজাম কেইটামান আছে। I have a few marbles. আৰু দা ফিউটো কেনেকৈ ইউজ হ'ব he ate the few apples he bought. He ate the few apples he bought. চোৱা তেওঁ কিনি অনা গোটেইকেইটা আপেল তেওঁ খালে মানে তেওঁ ধৰি লোৱা মাৰ্কেটৰ পৰা 10টা আপেল কিনি আনিলে তেওঁ 10টা ধৰিয়ে খাই দিলে তো এইটো এই ক্ষেত্ৰতে দা ফিউ ইউজ হ'ব যেতিয়া আমি গোটেইকেইটাক বুজাম তো মোক লাগিছে এই ভিডিঅ'টোৰ পৰা তোমালোকৰ একদম ক্লিয়াৰ হৈ গ'ল ফিউৰ ব্যৱহাৰক লৈ ফিউ মানে কি হয় ফিউৰ ব্যৱহাৰ কেনেকৈ কৰিম গোটেইখিনি তোমালোকে খুব ধুনীয়াকৈ বুজি পালা তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ